কাজীসকলটো প্ৰাইভেট ব্যক্তি সাব ৰেজিষ্টাৰে কৰিলে এছেম্বলিত কুৱেশ্যন আহিব ডকুমেণ্ট পোৰ্টেলত আহিব চাব পাৰিব নিয়ম হ'ব এটোতো মুছলিম মানুহৰ কাৰণে ভালহে হ'ব গতিকে কাজী স্যার এটা কথা মোৰ আছে এতিয়া যেটো কাজী ৰেজিষ্ট্ৰেচন হয় এটো ৰেজিষ্ট্ৰেচন ফি না লাগে ইয়াতো ফিজ নোহোৱা কৰি দিম এটো আপুনি এটো দেখিব এগ্ৰি আমাৰ যেটো মোহৰা না হয় এতিয়া 4 লাখ 5 লাখ হয় ৰেজিষ্ট্ৰেচন যে ভ্যালু 5 লাখ হয় তে মানুহৰ মৰি এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম ম্যাৰেজ ৰেজিষ্ট্ৰেচন কৰোতে আমি সিম্বলিক 1 টকা লম থ্যাংক ইউ এইটো হল ভাল কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণে এটো কৰা নাই জাস্টিসৰ কাৰণে আনিছো গতিকে মোহৰ ৰেজিষ্টাৰ কৰোতে যদি 5 লাখ হয় 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেচন ফিজ লব যায় এটোটো উল্টা হৈ যাব হেকাৰণে মই আপোনালোকক এসুৰেন্স দিলো যে মুছলিম ম্যাৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ সিম্বলিক ফিজ অফ ₹1 1 টকা কাজিয়াটো 1 টকাত কৰি নিদিয়ে অধ্যক্ষ মহোদয় এই বস্তুখিনি আমি নিউ যেটো একটা আহিছে তাত আমি ডিসকাশন কৰিলো এতিয়া ৰিপিলত যিখিনি কথা পাতিছো এটো ইৰিলিভেন্ট অলপমান ঠিক আছে মই ইৰিলিভেন্ট আমি এতে ৰিপিল একটো কথা পাতিছো এতিয়া নতুন একটো কম্পালসৰি একটো আহিব তেতিয়া আমি তেতিয়া আপোনালোকে আৰু পৰামৰ্শ দিব কিন্তু আজি মই যেটো আহিব নালাগে দুটা ক্লাব কৰি ডিসকাশন কৰিলে বেয়া নহয় যদি ৰিপিলিং বিল আৰু নিউ বিল দুটা ক্লাব কৰি যদি স্যাৰ নাই আপোনালোকক এটাই কথা কলো যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে সেকেন্ড একখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব মোৰ মাইন্ড ক্লিয়াৰ আছে যিমান পজিটিভ পৰামৰ্শ দিব খালি মোৰ এটাই কথা যে যেটো আমিনুল ইসলাম ডাঙৰীয়া কৈছে যে এমেন কৰিলেও হৈ গলহেতেন আমাৰ মতলবটোৱে হৈছে কাজিক বিদায় দিয়া গতিকে এমেন কৰিলে আমাৰ কামটো নহয় কথাটো বুজি পালেতো হেকাৰণে আমি এমেন্ডমেন্ট ৰাস্তাত যোৱা নাই ৰিপিল কৰিছো আৰু কাজীসকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছো যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা আহা কৰা গতিকে আপোনালোকে ৰেষ্ট লওক মই বহুত খেজুৰ খালো তেওঁলোকৰ আতৰো দিলে তো সব ঠিক আছে কিন্তু অন্য খেজুৰ আতৰ মূৰ্তাটো আহি আছে কিন্তু হলেও আমি স্থিতপজ্ঞ হৈ থাকিব লাগিব কৰি দিলে স্যাৰ মানি ললেহেতেন তেওঁলোকে মানি নললেহে ভাল না না 88 এ তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰি দিলে তেওঁলোকে এতিয়া তো আপোনাৰ মতেই কৰিব তেওঁলোকে নাই শুনক তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকৈ চলিব তেওঁলোকক খালি আমি ধন্যবাদ জনাইছো যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে আমি শুক্ৰিয়া দিছো তেওঁলোকক কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছো হেতু কাৰণে এখন ৰিপিলিং আই মাননীয় অধ্যক্ষ মহোদয় দুটা কথা ক'ব বিচাৰিছো মই মাননীয় মুখ্যমন্ত্ৰী যেটো কাজিৰ বিষয়ে ক'লে মেছেজটো অলপ বেলেগকে যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকি বহুতে গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ৰনোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এটো কাম দুইটা কেনেকৈ কৰি আছে মেছেজটো অলপ বেলেগকে যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকি বহুতে গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ৰনোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এটো কাম দুইটা কেনেকৈ কৰি আছে মেছেজটো অলপ বেলেগকে যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকি বহুতে গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ৰনোজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাম যে গুৱাহাটীৰ সদৰ কাজিয়ে স্কুল আৰু এটো কাম দুইটা কেনেকৈ কৰি আছে তেওঁৰ ওপৰত এটা ডিপাৰ্টমেণ্ট আমি দিয়া নাই তেওঁ ডেফিনেটলি এই কথাটো তেওঁ গোপনীয়কৈ ৰাখিছে নহয় আপুনি যেতিয়া চাইল্ড মেৰেজ কেনেকৈ কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব না বিপদ নহয় এটা হ'বই কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে এটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব নহয় গতিকে শিক্ষকক আমি কিয় কাজি হ'ব দিম শিক্ষককটো কাজি হ'ব দিয়াৰ কথাই নুঠে সেইকাৰণে আপোনালোকক মই মোটামুটি ক'লো
যে মোৰ উদ্দেশ্যটো হ'ল চাইল্ড মেৰেজ নিৰ্মূল কৰা আৰু কাজী ব্যৱস্থাটো নিৰ্মূল কৰা সেকেন্ড বিধায়ক মহোদয়ে যেটো কৈছে চাইল্ড মেৰেজ বন্ধ হ'ব নাই 26ৰ ভিতৰত মই বন্ধ কৰি দিম অসমত এটো হ'বই নোৱাৰে এটো যত যত হৈ থাকিব কিন্তু অসমত হ'ব নোৱাৰে কাৰণ পস্কোত এতিয়ালৈকে 14 বছৰ জেল 7 জনৰ হ'ল এতিয়া বিএনএছত এনেকুৱা এটা ডাঙৰ প্ৰভিজন আহিছে যে চাইল্ড মেৰেজ প্ৰমাণ কৰিব নালাগে ভাৰতীয় ন্যায় সংহিতাত আহিছে যে যদি মাইনৰ এজত বিয়া হৈ সেক্সুৱেল ইন্টাৰকোৰ্স হয় ইট ইজ ইকুইভ্যালেন্ট টু ৰেপ তাৰমানে বাচ্চা জন্ম হলেতো সেক্সুৱেল ইন্টাৰকোৰ্স হৈছেই সেইকাৰণে ৰেপ চাৰ্জ প্ৰুফ উইল বি ভেৰি ভেৰি ইজি থিংছ টু ডু নাও নিজৰ ঘৈণীয়েকৰ লগতো এটো আপোনালোকে বুজি পালে ভাল হ'ব পিছত মিটিংত ক'ব পাৰিব 18 বছৰৰ আগত মই ভুলত বিয়া কৰালো তাৰ শাস্তি হ'ল 2 বছৰ বা 2.5 বছৰ কিন্তু যদি বিয়া কৰোৱা ছোৱালীজনীৰ লগত ইন্টাৰকোৰ্স কৰো তেতিয়ালে ইট ইজ এমাউন্টিং টু ৰেপ এটো ৰেপ বুলি ধৰি লোৱা হয় ৰেপ টু এ মাইনৰ আৰু এটোটো প্ৰুফ কৰিব প্ৰমাণে নালাগে এটোটো আপোনাৰ লৰা হয় লৰাটো খালি ডিএনএ টো টেষ্ট কৰি লব লাগে বাপেক আৰু লৰাটো ডিএনএ একে হয় নহয় ছোৱালীজনী ডিএনএ একো হয় না তাত আৰু বেলেগ একো প্ৰুফে নালাগে ভাৰতীয় ন্যায় সংহিতা আৰু যিখন আমাৰ এভিডেন্স এক্ট এতিয়া আহি গল তাতে টেকনলজিক্যাল প্ৰুফ থাকিলে আৰু সাক্ষীৰ প্ৰয়োজন নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত